বতাহ ধুমুহাৰ কাৰণে সদায় গধূলি হ'লেই ভয় লাগে। অলপকৈ বতাহ মাৰিলেই মানে কেনি যাওঁ কি কৰোঁ বেছি চিন্তা কৰোঁ। কাপোৰ কানি টোপোলা পাতি মানে সাজু কৰি থওঁ যাতে বতাহ মাৰিলে কিজানিবা কেনিবা ওলাই কাপোৰ কানি লৈ কেনিবা ওলাই যাম এনেকুৱা ভাবি মানে কাপোৰ কানি টোপোলা পাতি থৈ দিওঁ। ৰাতি শুই থাকোঁতে বতাহ আহে তেতিয়া বিচনা তলত ল'ৰা ছোৱালীকেইটাক মানে বিচনা তলত টানি আজি বিচনা তলত ভৰাই লওঁ। মোৰ নাম শ্ৰীমতী বিজু হাজৰিকা দত্ত। মোৰ স্বামীৰ নাম মৃত ৰাজীৱ দত্ত। মই নামটি পেৰাভেৰি গাঁৱৰ বাসিন্দা। 3টা ল'ৰা ছোৱালীৰ সৈতে মই অতি কষ্টেৰে এইখন ঘৰত জীয়াই আছোঁ। ঘৰ বুলি ক'বলৈ একেবাৰে গোহালিৰ নিচিনা। কি কৰিম এনেকৈ সোমাই থাকিবলগীয়া অৱস্থাত পৰিছে। বতাহ ধুমুহাৰ কাৰণে সদায় গধূলি হ'লেই ভয় লাগে। গধূলি হৈ আহিলেই মানে বাঘ এটা অহাৰ দৰে লাগে। অলপকৈ বতাহ মাৰিলেই মানে কেনি যাওঁ কি কৰোঁ বেছি চিন্তা কৰোঁ। কাপোৰ কানি টোপোলা পাতি মানে সাজু কৰি থওঁ যাতে বতাহ মাৰিলে কিজানিবা কেনিবা ওলাই কাপোৰ কানি লৈ কেনিবা ওলাই যাম এনেকুৱা ভাবি মানে কাপোৰ কানি টোপোলা পাতি থৈ দিওঁ গধূলি বতাহ ধুমুহা অহা গম পালেই। আৰু কেতিয়াবা ৰাতি শুই থাকোঁতে বতাহ আহে তেতিয়া বিচনা তলত ল'ৰা ছোৱালীকেইটাক মানে বিচনা তলত টানি আজি বিচনা তলত ভৰাই লওঁ। পঞ্চায়তে এতিয়া একো ব্যৱস্থা কৰি দিবলৈ আগবঢ়া নাই। 2022 চনত মোৰ মানুহজনৰ নামত ঘৰ আহিছিল। ঘৰৰ লিষ্টত মানে মানুহজনৰ নাম আহিছিল। সেই বছৰতেই মানুহজন ঢুকাই থাকিল। ঢুকোৱাৰ পাছত মোক মানুহজনৰ ডেথ চাৰ্টিফিকেট উলিয়াই দিবলৈ ক'লে। মোৰ ডকুমেণ্টছৰ সৈতে দিলোঁ। ৱাৰ্ড মেম্বাৰৰ হাতত সেইখিনি জমা দিলোঁ। মোৰ নামলৈ উঠাই দিম বুলি ক'লে ঘৰটো। তাৰপাছত এইবাৰ এতিয়া যোৱাবাৰ 24 চনৰ লিষ্টত মোৰ নামটো নাই। তাৰপৰা 23 চনৰ লিষ্টতো নাই। এতিয়া বিশ্বাস কৈছোঁ মই যে মোৰ নামত মই ডকুমেণ্টছ দিছিলোঁ মানুহজনৰ নামৰ পৰা মোৰ নামলৈ উঠাই নিদিলে কিয়। তেওঁ কৈছে যে মোক এতিয়া মই এতিয়া পঞ্চায়তৰ ফালৰ পৰা সহায় পাম বুলি মোৰ আশা নাইকিয়া হ'ল। কাৰণ লিষ্টত নাম নাই যেতিয়া কেতিয়াকৈ আকৌ আহিব ঘৰ তাৰ কোনো সিদ্ধান্ত নাই। গতিকে মই ঘৰটো কি ধৰণে ভাল কৰি ল'ব পাৰোঁ তাকে চিন্তা কৰি মই ঘৰত মোৰ মাৰ ঘৰলৈ মই খবৰ পঠিয়াওঁতে কেনেবাকৈ ইন্দ্ৰাণী বাইদেৱে কথাটো গম পালে যে বিজু হাজৰিকা দত্তৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া। গম পাই তেওঁ মানে মোৰ ঘৰলৈ চাবলৈ আহিল। ঘৰটোনো কেনেকুৱা অৱস্থাত আছোঁ তাকে এদিন তেওঁ